ওয়েলকাম টু মিছন এপিএছচি এইজি ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ এপিএছচিৰ পিডব্লিউডি জুনিয়ৰ ইঞ্জিনিয়াৰ যিখিনি আমাৰ 650 পোষ্টৰ ভেকেঞ্চি ওলাইছিলে তাৰ স্পেচিফিক আমি কিছু সংখ্যক টেষ্ট চিৰিজ ডিজাইন কৰিছোঁ, যিহেতু আমালে বহুখিনি কেণ্ডিডেটে বহুখিনি এছপিৰেণ্টে ৰিপিটেডলি টেষ্ট চিৰিজৰ বিষয়ে সুধি আছিলে, কিয়নো টেষ্ট চিৰিজ এটাই আমাৰ এক্সামত আমাৰ পজিশ্যনটো কিমান হয় বা আমাৰ প্ৰিপেৰেশ্যনটো কোনটো লেভেলত আছে সেই বস্তুখিনিৰ ক্ষেত্ৰত যথেষ্ট আইডিয়া দিয়ে। চ' যিহেতু বহু সংখ্যক এছপিৰেণ্টে টেষ্ট চিৰিজ এপিয়াৰ হ'ব বিচাৰি আছিলে, চ' আমি ফাইনেলি আপোনালোকৰ কাৰণে টোটেল 10টা ফুল লেন্থ টেকনিকেল আৰু জিকে মিলাই পেলাই আপোনালোকৰ কাৰণে মক টেষ্ট লৈ আহিছোঁ, যিখিনিয়ে নেকি আপোনালোকৰ প্ৰিপেৰেশ্যনত যথেষ্ট সহায় কৰিব। যিহেতু এক্সামৰ কাৰণে বেছি দিন নাই, মাত্ৰ 15 দিনমান আছে, আৰু এই সময়ছোৱাত বিশেষকৈ ৰিভিজনছ আৰু টেষ্ট চিৰিজ বহুতেই ইম্পৰ্টেণ্ট হয়। টেষ্ট চিৰিজৰ যোগেদিহে গম পোৱা যায় যে মেইনলি আপোনাৰ পজিশ্যনটো কিমান হয়, আৰু ইয়াৰ লগতে মেইনলি আপোনালোকৰ ক'ত ক'ত মিষ্টেক কৰিছে সেই বস্তুখিনি ধৰা পৰে। চ' সেইকাৰণে আমি আমাৰ প্লেটফৰ্মৰ পৰা মেইনলি টেকনিকেল আৰু নন টেকনিকেল মিলি পেলাই আমাৰ মক টেষ্ট ডিজাইন কৰা হৈছে। দুটা ছেপাৰেট মক টেষ্ট হ'ব, এটা ফৰ টেকনিকেল পেপাৰ আৰু এটা ফৰ জিকে পেপাৰ। টেকনিকেল পেপাৰৰ মক টেষ্টত আপোনালোকে চেপ্টাৰ ৱাইজ মক টেষ্টো পাই যাব, আৰু ইয়াৰ লগতে লেটেষ্ট পেটাৰ্ণৰ ওপৰত বেচিছ কৰি পেলাই আপোনালোকৰ কুৱেশ্যনছসমূহ দেখা পোৱা যাব। আৰু ঠিক একেধৰণে আপোনালোকে যদি জিকে পেপাৰখিনি চাই, আজিকালি জিকে পেপাৰত কি হয়, এপিএছচিৰ ষ্টেটমেণ্ট বেছড আহে। চ' আমাৰ যিখিনি টেষ্ট চিৰিজ হ'ব তাতো আপোনালোকে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ দেখা পাব। আই থিংক এই এক্সাম কেইটা বা এই যিখিনি মক টেষ্ট আপোনালোকে যদি এপিয়াৰ কৰে, ভালকে যদি দিয়ে চিৰিয়াছলি, তেতিয়াহ'লে আপোনালোকৰ এক্সামৰ ক্ষেত্ৰত বহুত বেছি হেল্প হ'ব। প্ৰথমতে মই জিকে ছেকশ্যনৰ কুৱেশ্যনছসমূহ কেনেকুৱা হ'ব বা আমাৰ টেষ্ট চিৰিজটো কেনেকুৱা হ'ব তাৰ বিষয়ে আপোনালোকক ইয়াতে এটা ডেমো দেখাই দিছোঁ। মেইনলি আমাৰ টেষ্ট ডিউৰেশ্যনটো 2 আৱাৰ্ছ, যিটো আমাৰ এক্সামত থাকে, আৰু প্লাছ 1/4 নিগেটিভ মাৰ্ক, এইখিনি ইয়াতে থাকিব। অৰ্থাৎ আপোনালোক যদি কাৰেক্ট কৰে তেতিয়া 1 মাৰ্কছ, আৰু নিগেটিভ হ'লে 0.25 ডিডাকশ্যন হ'ব। সেই চিষ্টেমটোৱে ইয়াত ৰখা হৈছে। আৰু মেইনলি ইয়াতে যদি আপোনালোকে চাই, আমাৰ কুৱেশ্যনছসমূহ অসমৰ স্পেচিফিকো আছে বহুতখিনি এজ পাৰ এপিএছচি চিলেবাছ। আৰু ইয়াৰ লগতে আপোনালোকে যদি চাই, কিছুমান কুৱেশ্যনছ ষ্টেটমেণ্ট বেছ পাই যাব, যিখিনি নেকি এপিএছচিৰ এক্সামত ৰিপিটেডলি এনেকুৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আজিকালি আহি থাকে। চ' এনেকুৱা ধৰণৰ আমাৰ জিএছৰ টেষ্ট চিৰিজ আপোনালোকে পাই যাব। টোটেল 500 কুৱেশ্যনছ হ'ব, 100কে আপোনাৰ 5টা পেপাৰ থাকিব। চ' এইখিনি আছিলে জিএছ টেষ্ট ছেকশ্যনটো কেনেকুৱা হ'ব তাৰ মেইনলি বিশেষকৈ এটা ডেমো আপোনালোকক দেখাই দিলোঁ। চ' চলিউশ্যনছত গোটেইখিনি মেনশ্যন কৰা হ'ব। আপোনালোকে যেতিয়া এক্সামটো দিব, এটেম্প কৰিব, তাৰপিছত যেতিয়া আপোনালোকে ভিউ চলিউশ্যন কৰিব পিছত ফাইনেল ৰিজাল্টটো অহাৰ পিছত, তেতিয়া আপোনালোকে এই চলিউশ্যনছবিলাকো দেখা পাব। টেকনিকেলৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে দেখা পাব মেইনলি বিভিন্ন ধৰণৰ ছাবজেক্টৰ টপিক ৱাইজ কিছুমান চেপ্টাৰ টেষ্ট, লাইক ফ্লুইড মেকানিক্স, চাৰ্ভেইং, ইৰিগেশ্যন, ৱাটাৰ ছাপ্লাই, আৰচিচি ষ্ট্ৰাকচাৰ পাই যাব, চাৰ্ভেইং পাই যাব, দেন মেকানিক্স এণ্ড ষ্ট্ৰাকচাৰেল এনালাইচিছ। চ' এইখিনি যিহেতু ষ্ট্ৰাকচাৰেল মেকানিক্স বুলি আছে, চ' তেনেকৈ হাইৱে ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যন প্লেনিং, দেন কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট, ইৰিগেশ্যনছ, হাইৱেজ, ছইল মেকানিক্স, ইনফেক্ট ৰেলৱেৰ কুৱেশ্যনো দেখা পোৱা যায়। চ' এইখিনি চেপ্টাৰ ৱাইজ আপোনালোকে টেষ্ট দেখা পাব। ইয়াৰ লগতে ফুল লেন্থ টেষ্টটো দেখা পাব, আৰু ইয়াৰে কুৱেশ্যনছবিলাকো আপোনালোকে কমপ্লিট দেখা পাব। গোটেইখিনি এপিএছচিৰ লগত মেটচ কৰা, অৰ্থাৎ এপিএছচিয়ে যিটো লেভেলত কুৱেশ্যনছ সোধে টেকনিকেলৰ, তেনেকুৱা কুৱেশ্যনহে পাব। ইয়াতে যদি আপোনালোকে চাই চাৰ্ভেইঙৰ এইটো কুৱেশ্যনছ, ইয়াতে আপোনালোকে ভিউ চলিউশ্যন কৰিলে গোটেইখিনি গম পাব, এক্সপ্লেনেশ্যনখিনি গম পাই যাব যে কেনেকুৱা ধৰণৰ মানে এই কুৱেশ্যনটোৰ ৰিলেটেড ইনফৰ্মেশ্যন আপোনালোকে মনত ৰাখিব পাৰে। ঠিক একেধৰণে আপোনালোকে ইয়াতে ফুল লেন্থ টেষ্টত আৰু গোটেই ছাবজেক্টৰ কুৱেশ্যনছবিলাক পাই যাব, চেপ্টাৰ ৱাইজো পাই যাব। যদি আপোনালোকে ইয়াতে চাব খোজে নেক্সট কুৱেশ্যনটো, যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ প্ৰায়ে দেখা পোৱা যায় এপিএছচিৰ এক্সামত। চ' এইবিলাকৰ ওপৰত বেচিছ কৰি এপিএছচি যিহেতু কুৱেশ্যনছ পাতে, চ' আই হোপ এই যিখিনি টেষ্ট চিৰিজ, এই টেষ্ট চিৰিজখিনি আপোনালোকৰ এক্সামত যথেষ্ট হেল্পফুল কৰিব। চ' আপোনালোকে যদি টেষ্ট চিৰিজখিনি ল'ব বিচাৰে, ত' কেনেধৰণে ল'ব পাৰিব, ত' তাৰ কাৰণে মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে টেষ্ট চিৰিজটো দিবৰ কাৰণে মেইনলি আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব, মিছন এপিএছচি এইজি এপ্লিকেশ্যন, যিটো নেকি এণ্ড্ৰইড ফোনত গুগল প্লে ষ্টৰত পাই যাব। তাতে ডাউনলোড কৰি ল'ব, যিহেতু বহু সংখ্যক ইউজাৰে অলৰেডি এপটো ডাউনলোড কৰি থৈছে, চাইন আপ এজ এ ষ্টুডেণ্ট কৰি থৈছে। চ' মেইনলি আপোনালোকে ডাইৰেক্টলি কৰ্চত আহিব। কৰ্চত যদি আপোনালোকে টেষ্ট চিৰিজ বুলি চাৰ্চ কৰে, দুটা কৰ্চ দেখা পাব, এটা মেইনলি পিডব্লিউডি জেইৰ জিকেৰ টেষ্ট চিৰিজ, আৰু এটা পিডব্লিউডি জেইৰ টেকনিকেলৰ টেষ্ট চিৰিজ। চ' দুইটা আপোনালোকে এনৰোল কৰিব পাৰে, আৰু আমাৰ ফিজটো 249 ৰুপিজ হ'ব। আৰু মেইনলি
যিসকলে নেকি এণ্ড্ৰইড ইউজ নকৰে iOS ডিভাইচ ইউজ কৰে তেওঁলোকে এপটো বিচাৰি নাপাব প্লেটফৰ্মত চ' তাৰ কাৰণে আপোনালোকে ক্লাছ প্লাছ যিটো এপ ষ্ট'ৰ এভেইলেবল আছে চ' ক্লাছ প্লাছ এপটো ডাউনলোড কৰিব আৰু তেতিয়া তাতে এটা অৰ্গ আইডি বিচাৰিব আৰু সেই আইডিটো আপোনালোকে WNCWI এই যিটো আইডি হয় এইটো আপোনালোকে টাইপ কৰিব লাগিব তেতিয়াহ'লে আপোনালোকে ক্লাছ প্লাছৰ থ্ৰু দি আপোনাৰ এপটোত গৈ পেলাই টেষ্ট চিৰিজটো দিব পাৰিব ঠিক তেনেধৰণে যিসকলে ৱেবছাইটত বা যিসকলে পিচিত যদি টেষ্ট চিৰিজটো দিম বুলি ভাবে তেওঁলোকে কি কৰিব এই যিটো ৱেবছাইট হয় বা আমাৰ যিটো মিছন APSC AZ.in সেই ৱেবছাইটটো হওক বা আমাৰ যিটো ইয়াতে স্ক্ৰল কৰা হৈছে URL টো দেখা পাইছে এই URL টোত গৈ পেলাই আপোনালোকে ইয়াতে যদি কোৰ্সটো সাৰ্চ কৰে দেখাই পাই যাব বা ৰিসেন্ট কোৰ্সত আহিয়ে যাব সো তাতে গৈ পেলাই আপোনালোকে মেইনলি টেষ্টটো এটেম্প কৰিব পাৰে লগইন কৰি পেলাই সো এইখিনি আছিলে মেইনলি আপোনালোকে কেনে ধৰণে আমাৰ টেষ্টটো এটেম্প কৰিব আৰু আমাৰ গোটেইকেইটা টেষ্ট বিশেষকৈ আজি ইভিনিঙৰ পৰা লাইভ হৈ যাব আৰু মেইনলি আপোনালোকে যদি ডাইৰেক্টলি কোৰ্সটো বিচাৰি নাপায় তেতিয়াহ'লে আমাৰ ডেসক্ৰিপচন বক্সত যাব ডেসক্ৰিপচন বক্স আৰু কমেন্ট সেকশনত মই প্ৰভাইড কৰি দিম তাতে গৈ পেলাই আপোনালোকে টেষ্ট সিৰিজটোত এনৰোল হ'ব পাৰিব সো এইখিনি আছিলে আপোনালোকৰ কাৰণে নটিফিকেশন থ্যাংক ইউ ফৰ ওয়াচিং